আপোনাসকলে ঠিকই দেখা পাইছে ২ নম্বৰ ধুবুৰী লোকসভা সমষ্টিত AIUDF দলৰ তুৰ্যৰ নিৰ্বাচনী সভা অনুষ্ঠিত হৈ আছে আৰু নিৰ্বাচনী কেম্পিং চলি আছে। এতিয়া কথাটো হ'ল যে ধুবুৰী লোকসভা সমষ্টিত কোনে মাৰিব হে খাহি। ইয়াতে আছে কেইবাজনো বাগা বাগা লিডাৰ আৰু এই লিডাৰবিলাকৰ ভিতৰত কোনজনে মাৰিব হে খাহি এয়ালৈ অনেকৰ প্ৰশ্ন উত্থাপিত হৈছে। কিন্তু ভালকৈ যদি পৰ্যালোচনা কৰা যায় দেখা যায় যে সেই বাগা বাগা লিডাৰবিলাকৰ কোনে কি কেনেকুৱা কামবিলাক কৰিছে। আজি ৰকিবুলে কেইবাবাৰো গৃহমন্ত্ৰী ফৰেষ্ট মন্ত্ৰী মানে বন মন্ত্ৰী থকাৰ পিছতো তেখেতে কেনেকুৱা ধৰণৰ কাম কাজবিলাক কৰিছে এই কথাখিনি কিন্তু সংখ্যালঘু মানুহবিলাকে জল পটপটকৈ বস্তুখিনি উপলব্ধি কৰিছে। আৰু এটা কথা মনত ৰাখিব লাগিব যে আজি যিবিলাক ডিটেনশ্যন কেম্প যিবিলাক মানে ডাঙৰ ডাঙৰ সমস্যা সেই সমস্যাখিনি আমাৰ কিছুমান বাগা লিডাৰে বনাইছে আৰু কিছুমান লিডাৰে সেইবিলাকক নোহোৱা কৰাৰ কাৰণে চেষ্টা কৰিছে। তো এতিয়া কথা হ'ল যে আচলতে কি হৈছে, কোনে মাৰিব হে খাহি। আজি বদৰুদ্দিন আজমল চাহাবৰ কেনেকুৱা বেকগ্ৰাউণ্ড আছে এই কথাবিলাক যদি আমি পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে দেখা যায় যে আজি এবাৰ নহয় দুবাৰ নহয় তিনিবাৰৰ কাৰণে ধুবুৰী লোকসভা সমষ্টিৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়া বা চাহাবে তেখেতে MP হৈ আছে। কোনোবা এজন লিডাৰে কিবা কিবি কৰি হয়তো এবাৰ প্ৰলোভন দেখুৱাই মানুহৰ পৰা ভোট লৈ লিডাৰ হ'ব পাৰে, কিন্তু বাৰে বাৰে লিডাৰ হোৱাটো কেতিয়াও সম্ভৱপৰ নহয়। মৌলানা বদৰুদ্দিন আজমল চাহাবে কেনেকৈ তিনিবাৰৰ কাৰণে MP হ'বলৈ সক্ষম হৈছে, নিশ্চয় এই কথাখিনি যদি আমি ভালদৰে উপলব্ধি কৰোঁ তেতিয়াহ'লে ভাবিব লাগিব যে তেখেতে নিশ্চয় সমষ্টিবাসীৰ কাৰণে যথেষ্ট উন্নয়নমূলক কামখিনি কৰিছে। আজি তিনিবাৰৰ বাবে MP হোৱা বদৰুদ্দিন আজমল চাহাবৰ সভাত যি মানুহৰ জনসমাগম, যি মানুহৰ ভিৰ, সেই ভিৰৰ দ্বাৰাই এই কথাখিনি প্ৰতীয়মান যেন হয় যে বদৰুদ্দিন আজমল চাহাবে চতুৰ্থবাৰৰ কাৰণে যেন MP হ'বলৈ গৈ আছে। এয়া আমাৰ কথা নহয়, এয়া জনসাধাৰণৰ ভিৰ, জনসাধাৰণৰ সহানুভূতি, জনসাধাৰণৰ উপস্থিতি ইত্যাদিৰ দ্বাৰা প্ৰমাণ কৰি আহিছে। গতিকে আপোনালোকৰ মহামূল্য ভোটখিনি যাতে অযথা পেলাই নিদিয়ে, আপোনালোকৰ মহামূল্যৱান ভোটখিনি যাতে বিফলে নাযায় তাৰ কাৰণে আমি চিন্তা কৰি ভোট প্ৰদান কৰাৰ প্ৰয়োজন আছে। আজি তেখেতক আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। ভালো আছেন আপনারা? ভালো আছেন তো? মন্দির মানুষে মন বানাইছে এইবার তালা চাবিকে জিতাইব ইনশাআল্লাহ। কংগ্রেসকে হারাইব ইনশাআল্লাহ। ভাঙ্গা হাতকে নদীত নিয়া ফেলাইব ইনশাআল্লাহ। রকিবুল ব্রহ্মপুত্র যাবই লাগিব ইনশাআল্লাহ। নুরুল জ্যোতি ব্রহ্মপুত্র যাব লাগিব। অখিল গগৈ ব্রহ্মপুত্র যাবই লাগিব।